আজি হৈছে ফাগুন মাহৰ 19 তাৰিখ আৰু ইংৰাজী 2026 বৰ্ষৰ মাৰ্চ মাহৰ 4 তাৰিখ বুধবাৰ। আজি হৈছে প্ৰতিপদ তিথি আৰু পূৰ্ব ফাল্গুনী নক্ষত্ৰ। আজিৰ দিনটোত চন্দ্ৰ আৰু মংগলৰ এক বিৰল আৰু শক্তিশালী সংযোগ ঘটিছে, যাৰ পোনপটীয়া প্ৰভাৱ আপোনাৰ দৈনন্দিন জীৱনত পৰিব। মন কৰিবলগীয়া কথাটো হ'ল যে আজি 12 ৰাশিৰ ভিতৰত 3 ৰাশিৰ লোকে হঠাতে আৰ্থিক লাভ আৰু কৰ্মক্ষেত্ৰত এক বৃহৎ সুযোগ অহাৰ প্ৰবল যোগ দেখা গৈছে। আৰু আন ৰাশিসকলে সৰু ভুলৰ বাবে ডাঙৰ বিপদত আজি পৰিব পাৰে, কিন্তু চিন্তা নকৰিব, কাৰণ আজি আপোনালোকে যিবোৰ প্ৰতিকাৰ আপোনালোকক দিম সেই প্ৰতিকাৰবোৰ সাধাৰণভাৱে কৰিলেও আপোনালোকৰ দিনটো আজি শুভ কৰিবলৈ সক্ষম হ'ব। আৰু ফাকুৱাৰ আজি আনন্দৰ মাজেৰে আপোনালোকৰ দিনটো শুভ হওক, মংগল হওক, তাৰে কামনা কৰিছোঁ। এই হোলীৰ ৰঙেৰে সকলোৰে জীৱনত আনন্দ আহক, ফূৰ্তি আহক, দিনবোৰ ভাললৈ আহক, তাৰে কামনা কৰি আজিৰ দিনটোৰ ৰাশিফল সিদ্ধান্ত আৰম্ভ কৰিবলৈ ওলাইছোঁ। তাৰ আগতে যদি আপোনালোকে চেনেলটো নতুন হৈ আছে আৰু এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব, যাতে আপোনালোকে দৈনন্দিন ৰাশিফলবোৰ পাই থাকিব পাৰে। গতিকে আহক আজিৰ দিনটোৰ ৰাশিফল আৰম্ভ কৰোঁ। ৰাশিফল সিদ্ধান্তৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতকসকল হৈছে অগ্নিতত্বৰ ৰাশি, আৰু অগ্নিতত্বৰ ৰাশি হিচাপে আজি আপোনালোকৰ শক্তি দুগুণ বৃদ্ধি পাব। ৰং, আনন্দ আৰু উৎসৱৰ মাজতে আজি আপোনাৰ ভাগ্যৰ নতুন দুৱাৰ মুকলি হোৱাৰ সম্ভাৱনা আছে, কিন্তু মনত ৰাখিব, অধিক উত্তেজনাই আপোনাৰ ডাঙৰ কিছুমান অসুবিধাৰ সৃষ্টি কৰিব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত আপোনালোকে আজি সাৱধান হ'ব লাগিব। চন্দ্ৰ আজিৰ দিনটোত আপোনাৰ সামাজিক জীৱন সক্ৰিয় কৰি তুলিছে। মংগলে শক্তিশালী অৱস্থাত আছে, তাৰ বাবে আপোনাৰ আত্মবিশ্বাস থাকিব আজি। ৰং আৰু উৎসৱৰ মাজত হঠাৎ নতুন চিনাকি বা প্ৰেমৰ সূচনাও হ'ব পাৰে আজিৰ দিনটোত। ব্যৱসায়ৰ ক্ষেত্ৰত আজি বিশেষ কাম নাথাকিলেও আগন্তুক দিনৰ বাবে পৰিকল্পনা কৰিবলৈ উত্তম সময় পাব। ধনৰ লেনদেনত অলপ সাৱধান হ'ব আজি। বন্ধুৰ সৈতে টকা সম্পৰ্কীয় আলোচনা কৰিলে ভুল বুজাবুজিও হ'ব পাৰে। আজি আপুনি অনলাইন পে'মেণ্ট বা UPI ব্যৱহাৰ কৰাৰ সময়তো ভালদৰে সতৰ্ক হ'ব। আজি আপোনালোকৰ হোলীৰ আনন্দ প্ৰেম জীৱনত নতুন উষ্ণতা আনিব। অবিবাহিতসকলে আজি প্ৰেমৰ প্ৰস্তাৱ পাব পাৰে। বিবাহিত জীৱনত সৰু বিষয়ত তৰ্ক আদি হ'ব পাৰে, কিন্তু অহংকাৰ ত্যাগ কৰিলে এইবোৰ সমস্যা নাথাকিব। সংগীৰ সৈতে ৰং খেলাৰ আজি আনন্দ থাকিব আপোনালোকৰ। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকে অতি মিঠা ত্যাগ কৰিব আৰু ঠাণ্ডা বস্তু কমাই খাব। ছালৰ এলাৰ্জি বা চকুৰ সমস্যা হ'ব পাৰে, গতিকে প্ৰাকৃতিক ৰং ব্যৱহাৰ কৰিব। পানী অধিক পান কৰিব আজিৰ কাৰণে। আৰু আজিৰ কাৰণে বিশেষ কিছুমান সাৱধানতা থাকিব আপোনালোকৰ বাবে। অচিনাকি লোকৰ লগত বেছি ঘনিষ্ঠ নহ'ব আজি। গাড়ী চলোৱাৰ সময়ত সম্পূৰ্ণ সাৱধানতা বজাই ৰাখিব। সামাজিক মাধ্যমত কিবা অপ্ৰাসংগিক পোষ্ট নকৰিব, আপোনাৰ ভাৱমূৰ্তি ক্ষতিগ্ৰস্ত হ'ব পাৰে। আজি আপোনালোকৰ বাবে বিশেষ কিছুমান প্ৰতিকাৰ থাকিব। আপোনালোকে আজি সূৰ্যোদয়ৰ পিছত নাৰিকল আৰু ৰঙা ৰং লৈ আপুনি হনুমানজীক অৰ্পণ কৰক। ইয়াৰ দ্বাৰা আপোনাৰ দিনটো আজি শুভ হ'ব। আৰু মন্ত্ৰ আপোনালোকে অং অংগকাৰাই নাম 11 বাৰ জপ কৰিব। ইয়াৰ ফলত আপোনালোকৰ আজি সকলো দুখ নাশ হ'ব আৰু আপোনালোকে জীৱনত নতুনত্ব অনুভৱ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 9। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি আনন্দ আৰু ৰোমান্টিকতাৰ ভৰা দিন হ'ব। আজি আপোনালোকৰ চন্দ্ৰ আপোনাৰ মানসিক অৱস্থা সংবেদনশীল কৰি তুলিব। আপোনাৰ অধিপতি গ্ৰহ শুক্ৰ প্ৰেম আৰু সৌন্দৰ্য বৃদ্ধি কৰিব আজি। ঘৰৰ পৰিৱেশ আজি আনন্দময় হ'ব। আজি আপোনাৰ আকৰ্ষণ শক্তি বৃদ্ধি পাব। আজি ছুটিৰ দিন হ'লেও ব্যৱসায়ীসকলে আগন্তুক বিনিয়োগৰ বিষয়ে চিন্তা কৰিব পাৰে। ধন লাভৰ সংকেত আছে আজি, কিন্তু অপ্ৰয়োজনীয় খৰচ আজি নিয়ন্ত্ৰণত ৰাখিব লাগিব। বন্ধুবৰ্গৰ সৈতে টকা লেনদেন কৰাৰ পৰা আজি বিৰত থাকিব। হোলীৰ দিনটো আপোনাৰ প্ৰেম জীৱনত বিশেষ মধুৰতা আহিব। সংগীৰ সৈতে সময় কটালে সম্পৰ্কত অধিক দৃঢ় হ'ব। অবিবাহিতসকলে আজি কাৰোবাৰ মন জয় কৰিব পাৰে। আজি প্ৰথমে যি ৰং আপোনাক স্পৰ্শ কৰিব সেই ৰং আপোনাৰ প্ৰেম ভাগ্যৰ সংকেত দিব। আজি অধিক মিঠাই আৰু ৰাগিয়াল জাতীয় বস্তু এৰাই চলক। আজি আপোনাৰ ছাল সংবেদনশীল হ'ব পাৰে, সেইবাবে প্ৰাকৃতিক ৰং ব্যৱহাৰ কৰিব আৰু ঠাণ্ডা বস্তু কমাই খাব। আজিৰ দিনটোৰ বাবে বিশেষ সাৱধানতা থাকিব লগা দিশবোৰ হৈছে ঘৰৰ মূল্যৱান বস্তু সুৰক্ষিত কৰি ৰাখিব। আজি গাড়ী বা বাইক চলোৱাৰ সময়ত বিশেষ সাৱধানতা মানি চলিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি আপুনি সেউজীয়া ফল কাৰোবাক দান কৰক। ইয়াৰ ফলত আপোনালোকৰ আজি দিনটো শুভ হ'ব, লগতে আপোনালোকৰ আগন্তুক দিনবোৰো ভাল হ'ব। আৰু আজি ওং শ্ৰীং হ্ৰীং শ্ৰীং মহালক্ষ্মীয়ে নম 11 বাৰ জপ কৰিব। ইয়াৰ দ্বাৰা আপোনাৰ ভাগ্য উদয় হ'ব। আৰু সন্ধিয়া সময়ত ঘৰৰ দক্ষিণ পূব দিশত এটা সুগন্ধি ধূপ জ্বলাই দিয়ক। ইয়াৰ দ্বাৰা আপোনাৰ যিবোৰ জীৱনত দুখ কষ্ট আছে সেইবোৰ নাশ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব গোলাপী আৰু শুভ সংখ্যা হ'ব 2।
আজিৰ দিনটো আপোনালোকৰ ভাল হওক সুন্দৰ হওক তাৰে কামনা কৰিছোঁ যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব আৰু লগতে আজি আপোনালোকে ইজনে সিজনক শুভেচ্ছা বান্ধি দিয়ক ইয়াৰ দ্বাৰা আপোনালোকৰ ভাগ্যোদয় হ'ব ধন্যবাদ এতিয়া মিথুন ৰাশি জাতক জাতিকাসকলৰ আজি ৰঙৰ উৎসৱে আপোনালোকৰ যোগাযোগ শক্তিক আৰু অধিক বৃদ্ধি কৰিব নতুন বন্ধুত্ব নতুন চিনাকি আৰু সামাজিক যোগাযোগে আপোনালোকৰ ভাগ্যৰ দুৱাৰ মুকলি কৰিব চন্দ্ৰ গ্ৰহই আজি আপোনালোকৰ যোগাযোগ ক্ষেত্ৰ সক্ৰিয় কৰি তুলিব আপোনাৰ অধিপতি গ্ৰহ বুধে আজি বুদ্ধি আৰু সিদ্ধান্ত গ্ৰহণত আপোনাক সহায় কৰিব আজি আপোনাৰ ছ'চিয়েল মিডিয়া আৰু ফোন কলৰ জৰিয়তে এটা গুৰুত্বপূৰ্ণ সংবাদো পাব পাৰিব আজি আপোনালোকৰ কৰ্মক্ষেত্ৰত হঠাতে নতুন কাম বা অফাৰৰ খবৰ আহিব পাৰে ধন লাভৰ সম্ভাৱনা আছে কিন্তু খৰচৰ মাত্ৰা আজি বৃদ্ধি পোৱাৰ ফলত আপুনি নিয়ন্ত্ৰণত ৰাখিব লাগিব আজি আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত আজি এক ভাল পৰিৱেশৰ সৃষ্টি হৈছে অবিবাহিতসকলে হয়তো কোনো চঞ্চল বা বুদ্ধিমান ব্যক্তিৰ সৈতে চিনাকি হ'ব পাৰে বিবাহিত জীৱনত কথাৰ ভুল বুজাবুজি থাকিব পাৰে গতিকে সাৱধান থাকিব ৰং খেলাৰ আগতে সংগীৰ সৈতে মিঠা কথা বতৰা ক'বলৈ যত্ন কৰিব ইয়াৰ দ্বাৰা আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকে ঠাণ্ডা পানী খোৱাৰ পৰা বিৰত থাকিব আৰু অধিক মিঠাই এৰাই চলিব আজি আপোনালোকৰ মাইগ্ৰেনৰ বা মূৰৰ বিষৰ সমস্যাও থাকিব পাৰে গতিকে বিশ্ৰাম ল'বলৈ যত্ন কৰিব আজি আপোনালোকৰ দিনটোত কিছুমান বিশেষ সাৱধানতা অৱলম্বন কৰি চলিব অচিনাকি লোকৰ লগত ব্যক্তিগত কথা শ্বেয়াৰ নকৰিব বা তথ্য শ্বেয়াৰ নকৰিব আৰু ছ'চিয়েল মিডিয়াৰ অপ্ৰয়োজনীয় পোষ্ট নকৰিব গাড়ী চলোৱাৰ সময়ত ফোন ব্যৱহাৰ নকৰিব আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব আজি সেউজীয়া বা হালধীয়া ৰং লৈ গণেশজীক আপোনালোকে অৰ্পণ কৰক ইয়াৰ দ্বাৰা আপোনালোকৰ ভাগ্য উদয় হ'ব আৰু ওং বহুত বুধাই নাম 11 বাৰ জপ কৰিব আজি দুখীয়া লোকক যদি কিবা দান দিয়ে তেনেহ'লে আপোনালোকৰ বুধ গ্ৰহ শক্তিশালী হ'ব বুধ গ্ৰহ শক্তিশালী হ'লে আপোনালোকৰ বুদ্ধি বাণী আৰু ধন বৃদ্ধিও দেখা দিব আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 1 আজিৰ দিনটো আপোনালোকৰ ভাল হওক সুন্দৰ হওক তাৰে কামনা কৰিছোঁ যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব আৰু কমেণ্ট ছেকশ্যনত ইজনে সিজনক শুভেচ্ছা বান্ধি দিয়ক ফাকুৱাৰ তেতিয়া দেখিব আৰু অধিক আজিৰ দিনটো শুভ হ'ব ধন্যবাদ এতিয়া কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকে ৰঙৰ উৎসৱৰ দ্বাৰা আপোনালোকৰ আনন্দ নহয় পৰিয়ালৰ সৈতেও এক ভাল অনুভৱ কৰিবলৈ সক্ষম হ'ব আজিৰ দিনটোত আপোনালোকৰ হৃদয় বেছি সক্ৰিয় হৈ থাকিব আপোনাৰ অধিপতি গ্ৰহ চন্দ্ৰ আজি মানসিক অৱস্থা অলপ উঠা নমা কৰাব ঘৰৰ ভিতৰত সুখ শান্তিৰ অনুভৱ থাকিব দূৰৰ আত্মীয় বা বন্ধুৰ পৰা হঠাৎ ফোন বা যোগাযোগৰ সম্ভাৱনাও আছে আজি আপোনাৰ অনুভূতিয়ে আপোনাৰ পথ প্ৰদৰ্শক হ'ব আজি আপোনালোকৰ কাম কাজ বন্ধ থাকিলেও আগন্তুক সপ্তাহৰ বাবে মানসিকভাৱে সাজু হ'ব ঘৰৰ খৰচ অলপ বেছি হ'ব পাৰে মিঠাই উপহাৰ আদিৰ বাবে ধন সঞ্চয়ৰ বিষয়ে আজি চিন্তা কৰাটো ভাল হ'ব আজিৰ দিনটোত আপোনালোকৰ সংগীৰ সৈতে গভীৰ অনুভৱ ভাগ বতৰা কৰাৰ সময় হ'ব ইয়াৰ দ্বাৰা প্ৰেম বৃদ্ধি পাব আজি অবিবাহিতসকলে পৰিয়ালৰ মাজতে কোনো বিশেষ ব্যক্তিৰ সৈতে চিনাকিও হ'ব পাৰে পুৰণি ভুল বুজাবুজিবোৰ আজি সমাধান কৰাৰ শুভ সময় আজি আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ঠাণ্ডা পানী খোৱাৰ পৰা বিৰত থকাটো ভাল হ'ব আৰু এলাৰ্জি বা চকুৰ সমস্যা আদি হ'ব পাৰে গতিকে সাৱধান হ'ব মানসিক চাপ এৰাই চলি আনন্দ উপভোগ কৰক ইয়াৰ দ্বাৰা আপোনালোকে মানসিক চাপমুক্ত অনুভৱ কৰিব আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ কিছুমান সাৱধানতা থাকিব আজি আপোনালোকে অত্যাধিক সময় পানীত নাথাকিব ঠাণ্ডা লাগিব পাৰে সংবেদনশীল স্বভাৱৰ বাবে সৰু কথাত আঘাত পোৱাৰ সম্ভাৱনাও আছে আজি গাড়ী চলোৱাৰ সময়ত আজি বিশেষ সাৱধানতা ৰাখিব আজি আপোনালোকৰ বাবে কিছুমান বিশেষ প্ৰতিকাৰো আছে সেইবাবে আজিৰ দিনটোত আপোনালোকে ৰাতিপুৱা চাউল বা গাখীৰ দান কৰক আৰু ওং চন্দ্ৰায় নম 11 বাৰ জপ কৰিব ইয়াৰ দ্বাৰা আপোনালোকৰ দিনটো আজি শুভ হ'ব মানসিক সুখ শান্তি বৃদ্ধি পাব আজি সন্ধিয়া সময়ত আপোনালোকে দীপ জ্বলাই পূব দিশত ৰাখক বা চাকি জ্বলাই পূব দিশত ৰাখক ইয়াৰ ফলত আপোনালোকৰ সৌভাগ্যৰ সৃষ্টি হ'ব চন্দ্ৰ শান্ত হৈ থাকিলে মন আৰু পৰিয়াল দুয়ো সুখী হৈ থাকিব আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 2 আজিৰ দিনটো আপোনালোকৰ ভাল হওক সুন্দৰ হওক তাৰে কামনা কৰিছোঁ যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিব আৰু লগতে ইজনে সিজনক শুভেচ্ছা বাণীৰে আজিৰ দিনটো ভাল কৰি তোলক ধন্যবাদ এতিয়া সিংহ ৰাশি জাতক জাতিকাসকলৰ আজি হোলীৰ ৰং যেন আপোনাৰ ব্যক্তিত্বক আৰু অধিক উজ্জ্বল কৰি তুলিব য'তেই যাব আপোনাৰ উপস্থিতিয়ে সকলোকে আকৰ্ষণ কৰিব আজি আপুনি সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ উঠিব আপোনাৰ অধিপতি সূৰ্য শক্তিশালী অৱস্থাত আছে আজি যাৰ বাবে আপোনাৰ আত্মবিশ্বাস দুগুণ বৃদ্ধি পাব সামাজিক ক্ষেত্ৰত সন্মান লাভৰ যোগ দেখা গৈছে বন্ধুবৰ্গ বা সহকৰ্মীৰ মাজত আজি আপোনালোকৰ মতামত গুৰুত্ব পাব আজি আপোনাৰ নেতৃত্ব গুণ প্ৰকাশ পাব ব্যৱসায়িক ক্ষেত্ৰত আজি নতুন সুযোগৰ আলোচনা হ'ব পাৰে ধন লাভৰ সম্ভাৱনা আছে কিন্তু অহংকাৰত সিদ্ধান্ত নল'ব উৎসৱৰ নামত আজি খৰচ আজি হ'ব পাৰে সেইবাবে অলপ
বাজেট বনাই চলিবলৈ আজি যত্ন কৰিব। আজিৰ দিনটোত আপোনালোকৰ প্ৰেম জীৱনত ৰোমাঞ্চ বৃদ্ধি পাব। অবিবাহিতসকলে নিজৰ ব্যক্তিত্বৰে কাৰোবাক আকৰ্ষণ কৰিব পাৰে। বিবাহিত জীৱনত অহংকাৰ ত্যাগ কৰি চলক, নহ'লে সৰু বিষয়ত তৰ্ক হ'ব পাৰে। সংগীক সন্মান দিলে আজি প্ৰেম অধিক গভীৰ হ'ব। আজি আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিছুমান অসুবিধা আছে, গতিকে নিজৰ দুখত যাতে আপোনালোকে গাফিলতি নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব আৰু সতৰ্ক হৈ থাকিব। মূৰৰ বিষৰ সমস্যা হ'ব পাৰে। মিঠাই বা অধিক তেলযুক্ত খাদ্য কমাই খাব। আজি বিশ্ৰাম ল'বলৈ সময় ল'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ সাৱধানতা হ'ব। অহংকাৰৰ বাবে কাকো আঘাত নকৰিব। বাইক বা গাড়ী চলোৱাৰ সময়ত সম্পূৰ্ণ সচেতন হৈ থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। সূৰ্যোদয়ৰ সময়ত সূৰ্যক জল অৰ্পণ কৰক আৰু ওম সূৰ্যায় নমঃ মন্ত্ৰটো জপ কৰিব 21 বাৰ। ইয়াৰ দ্বাৰা আপোনালোকৰ ভাগ্য জাগ্ৰত হ'ব। আৰু আজি গেৰুৱা বা ৰঙা কাপোৰ দান কৰিলে আজি আপোনাৰ সন্মান বৃদ্ধি পাব। সূৰ্য যদি শক্তিশালী হৈ থাকে তেনেহ'লে আপোনাৰ যশ খ্যাতি আৰু সাফল্য বৃদ্ধি পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব গেৰুৱা আৰু শুভ সংখ্যা হ'ব 8। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আৰু লগতে কমেণ্ট ছেকশ্যনত ইজনে সিজনক শুভেচ্ছা বাণী দিয়ক। ইয়াৰ দ্বাৰাও আপোনালোকৰ আজি ভাগ্য ভাল হ'ব। ধন্যবাদ। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতক জাতিকাসকলৰ আজি ৰঙৰ উৎসৱে আপোনাক অলপ বিশৃংখল যেন লাগিব পাৰে, কিন্তু এই দিনটো আপোনাৰ অন্তৰত সঞ্চিত চিন্তা মনটোক ধুই পেলোৱাৰ সুযোগো দিব। গতিকে এই উৎসৱৰ ক্ষণত আপুনি নিজকে সময় দিয়ক আৰু বেলেগৰ সৈতে আপুনি ভালদৰে মিলিজুলি থাকিবলৈ চেষ্টা কৰক। আপোনাৰ অধিপতি বুধ গ্ৰহ আজি মানসিক চাঞ্চল্য বৃদ্ধি কৰিব। চন্দ্ৰ আপোনাক অলপ সংবেদনশীল কৰি তুলিব পাৰে। আজি কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত নল'ব, কাৰণ আজি সিদ্ধান্ত লোৱাৰ কোনো ভাল সময় বা অনুকূল সময়ৰ সৃষ্টি হোৱা নাই। আজি বিশ্লেষণ কমাই কৰক, আনন্দ বেছিকৈ কৰক। এইটোৱেই জীৱনৰ মন্ত্ৰ হ'ব আজিৰ। কৰ্মক্ষেত্ৰত আগন্তুক সপ্তাহৰ বাবে পৰিকল্পনা কৰাৰ উত্তম সময় পাব। অতি খৰচ নকৰিব আজি। উৎসৱৰ খৰচ সীমিত ৰাখক। অনলাইন ট্ৰানজেকশ্যনত সাৱধান থাকিব আজি। আজি আপোনাৰ সংগীৰ সৈতে সময় কটালে সম্পৰ্কত অধিক মজবুত হোৱা দেখা পাব। অবিবাহিতসকলে বন্ধুত্বৰ মাজেৰে প্ৰেমৰ সম্ভাৱনা দেখিব। সৰু বিষয়ত সমালোচনা নকৰিব, ইয়াতে সমস্যা হ'ব পাৰে। আজি মিঠা কথা কওক, আপোনাৰ সংগীৰ সৈতে সমালোচনা এৰাই চলক। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ ছালৰ লগত জড়িত কিছু সমস্যা হ'ব পাৰে, সেইবাবে প্ৰাকৃতিক ৰং ব্যৱহাৰ কৰিব। পেটৰ সমস্যাও হ'ব পাৰে, গতিকে বেছিকৈ আপোনালোকে তেলজাতীয় খাদ্য নাখাব। মানসিক চাপ এৰি আজি আপোনালোকে আনন্দ ফূৰ্তি কৰাত বেছিকৈ মনোযোগ দিয়ক। ইয়াৰ ফলত মানসিক চাপমুক্ত অনুভৱ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ সাৱধানতা থাকিব। অধিক চিন্তা নকৰিব, উৎসৱ উপভোগ কৰক। অচিনাকি খাদ্য এৰাই চলক। পৰিচ্ছন্নতা বিষয়ে বিশেষ যত্ন লওক। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব। আজি আপোনালোকে সেউজীয়া ৰং লৈ গণেশজীক অৰ্পণ কৰক। ইয়াৰ দ্বাৰা আপোনাৰ ভাগ্য উদয় হ'ব। আৰু ওং বুধায় নমঃ 21 বাৰ জপ কৰিব। আৰু দুখীয়া শ্ৰেণীৰ যিসকল লোক আছে তেওঁলোকক যদি আপোনালোকে খাদ্যবস্তু দান কৰে তেনেহ'লে আজি শুভ ফল পাব। বুধ গ্ৰহ যদি শক্তিশালী হয় তেনেহ'লে আপোনাৰ বুদ্ধি, স্বাস্থ্য আৰু ধন তিনিওটা উন্নত হোৱা দেখা পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 5। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আৰু লগতে কমেণ্ট ছেকশ্যনত ইজনে সিজনক শুভেচ্ছা বাণীৰে উপচাই দিয়ক। ইয়াৰ দ্বাৰা আজিৰ দিনটো আপোনালোকৰ সুন্দৰভাৱে কটাবলৈ সক্ষম হ'ব। ধন্যবাদ। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতক জাতিকাসকলৰ আজি ৰঙৰ উৎসৱ আপোনাৰ জীৱনত সমতা আৰু আনন্দৰ এক নতুন সুৰ তুলিব। গতিকে আজিৰ দিনটো আপোনালোকে ভালদৰে উপভোগ কৰিবলৈ যত্ন কৰক। আপোনাৰ অধিপতি শুক্ৰ আজি অত্যন্ত শক্তিশালী প্ৰভাৱ পেলাব আপোনাৰ ওপৰত। সামাজিক ক্ষেত্ৰত সন্মানৰ প্ৰশংসা পাব। পুৰণি বন্ধুৰ সৈতে পুনৰ সংযোগ হোৱাৰ সম্ভাৱনা আছে। আজি আপোনাৰ হাঁহিয়ে বহু সমস্যাৰো সমাধান কৰিব, গতিকে আজি হাঁহিবলৈ চেষ্টা কৰিব। ব্যৱসায়িক ক্ষেত্ৰত নতুন অংশীদাৰিত্বৰ চিন্তা কৰিব পাৰে আজি। ধন লাভৰ সম্ভাৱনা আছে, কিন্তু অতি বিলাসিতা নকৰিব আজি। অলপ সঞ্চয় কৰাৰ দিশতো মনোযোগ দিব, ভৱিষ্যতৰ বাবে উপকাৰী হ'ব। আজি আপোনালোকৰ প্ৰেমৰ জীৱনত এক বিশেষ ৰোমান্টিক অনুভৱ কৰিব। অবিবাহিত লোকসকলে আজি কোনো বিশেষ ব্যক্তিৰ সৈতে ঘনিষ্ঠ হ'ব পাৰে। বিবাহিত জীৱনত সমতা বজাই ৰখাৰ চেষ্টা কৰিব। অহংকাৰ এৰাই চলিলে সকলো সমস্যা দূৰ হ'ব। আজি সংগীৰ সৈতে ৰং খেলাৰ সময়ত হৃদয়ৰ কথা কওক। ইয়াৰ দ্বাৰা আপোনালোকৰ দিনটো আজি মধুৰ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকে মিঠাই এৰাই চলক, নহ'লে আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিছু সমস্যা হ'ব পাৰে। ছালৰ সংবেদনশীলতাৰ ওপৰত গুৰুত্ব দি আপোনালোকে প্ৰাকৃতিক ৰং ব্যৱহাৰ কৰিব। আৰু যি আপোনালোকে মানসিক শান্তি বজাই ৰাখিবলৈ সকলোৰে সৈতে হাঁহি ফূৰ্তি কৰিবলৈ যত্ন কৰক। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ সাৱধানতা হ'ব। সকলোকে সন্তুষ্ট কৰিব বিচাৰি নিজকে ক্লান্ত নকৰিব। বন্ধুৰ সৈতে ধনৰ লেনদেন নকৰিব আজি। গাড়ী চলোৱাৰ সময়ত সম্পূৰ্ণ সতৰ্ক হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব।
গোলাপী বা বগা ফুলেৰে আজি লক্ষ্মী পূজা কৰক। ইয়াৰ ফলত আপোনাৰ ভাগ্যোদয় হ'ব। আৰু ওং শ্ৰীং মহালক্ষ্মীয়ে নমঃ 21 বাৰ জপ কৰিব। আৰু দুখীয়া মহিলাক আজি যদি বস্ত্ৰ দান কৰে তেনেহ'লে ইয়াৰ শুভ ফল আজি লাভ কৰিব। শুক্ৰ গ্ৰহ শক্তিশালী হৈ থাকিলে ধন, সৌন্দৰ্য আৰু প্ৰেম বৃদ্ধি পাব। ইয়াৰ ফলত আপুনি আগুৱাই যাবলৈ শক্তি পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আৰু কমেণ্ট ছেকশ্যনত ইজনে সিজনক আপোনালোকে শুভেচ্ছা বাণীৰে উপচাই দিব। ইয়াৰ দ্বাৰা আপোনালোকৰ আজিৰ শুভ ফল লাভ কৰিব। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ আজি ৰঙৰ উৎসৱ আপোনাৰ ভিতৰত লুকাই থকা যি অনুভূতি সেইবোৰ জাগ্ৰত হ'ব। কিছুমান পুৰণি কথা বা পুৰণি সম্পৰ্ক পুনৰ মনত আহিব পাৰে। আপোনাৰ আজি নিজৰ শক্তি দুগুণ বৃদ্ধি পোৱা অনুভৱ হ'ব। আপোনাৰ অধিপতি মংগল আজি শক্তিশালী অৱস্থাত থাকিব। মানসিক শক্তি বৃদ্ধি পাব, কিন্তু খং নিয়ন্ত্ৰণ কৰাটো আজিৰ দিনটোৰ বাবে অতি প্ৰয়োজনীয় হ'ব। কোনো গুপ্ত তথ্য বা সংবাদ আজি জানিব পাৰিব। আজি যি সিদ্ধান্ত ল'ব সেয়া গভীৰ চিন্তাৰে ল'বলৈ চেষ্টা কৰিব। ইয়াৰ ফলত আপোনালোকৰ আগন্তুক যিবোৰ দিন হ'ব সেইবোৰ ভাল হ'ব। ব্যৱসায়িক ক্ষেত্ৰত আজি আগন্তুক দিনত এটা গুৰুত্বপূৰ্ণ সুযোগ আহিব পাৰে। ধন লাভৰ যোগ দেখা গৈছে, কিন্তু ৰিস্কি বিনিয়োগ এৰাই চলিবলৈ আজি যত্ন কৰিব। উৎসৱৰ নামত আজি খৰচ বৃদ্ধি পাব পাৰে, গতিকে সেইবোৰ ক্ষেত্ৰত অলপ নিয়ন্ত্ৰণত ৰাখিব। আজি প্ৰেম জীৱনত গভীৰতা থাকিব। অবিবাহিতসকলে কোনো ৰহস্যময় ব্যক্তিৰ প্ৰতি আকৰ্ষিত হোৱাৰ সম্ভাৱনা আছে। বিবাহিত জীৱনত সন্দেহ বা ভুল বুজাবুজি এৰি বিশ্বাস ৰাখিবলৈ যত্ন কৰিব। সংগীৰ সৈতে মুকলি মনেৰে কথা পাতিবলৈ আজি যত্ন কৰিলে আপোনালোকৰ অনুভৱ ভাল থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি অত্যাধিক খঙে আপোনাৰ মানসিক চাপ বৃদ্ধি কৰিব পাৰে। ঠাণ্ডা আজি এৰাই চলিব আৰু মিঠাই আজি অলপ কমাই খাবলৈ যত্ন কৰিব। পানী অধিক খাব আৰু আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ সাৱধানতা হ'ব। আজি ইগ' ভাৱ নিয়ন্ত্ৰণত ৰাখক, নহ'লে আপোনালোকৰ মাজত বাদ বিবাদৰ সৃষ্টি হ'ব পাৰে। অচিনাকি লোকৰ সৈতে ব্যক্তিগত বিষয় আলোচনা নকৰিব। গাড়ী চলোৱাৰ সময়ত সম্পূৰ্ণ সচেতন হৈ থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি আপোনালোকে ৰঙা ৰং লৈ আপোনাৰ হনুমানজীক যদি অৰ্পণ কৰে তেনেহ'লে ভাগ্যোদয় হ'ব। আৰু আজি মন্ত্ৰ হিচাপে ওং অং অংগকাৰাই নমঃ মন্ত্ৰটো 21 বাৰ জপ কৰিব। ইয়াৰ ফলত আপোনালোকৰ মংগল শান্ত হ'ব আৰু শক্তি আৰু সাহস বৃদ্ধি পোৱা দেখা পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আৰু লগতে কমেণ্ট ছেকশ্যনত আপোনালোকে ইজনে সিজনক শুভেচ্ছা বাণী দিয়ক। ইয়াৰ দ্বাৰাও আপোনালোকৰ আজি দিন ভাল হ'ব। ধন্যবাদ। এতিয়া ধনুৰাশি। ধনুৰাশি জাতক জাতিকাসকলৰ আজি হোলীৰ আনন্দ আপোনাৰ অন্তৰত নতুন আশা আৰু শক্তিৰ সঞ্চাৰ ঘটাব। বন্ধুবৰ্গৰ সৈতে আজি হাঁহি আনন্দত দিনটো পাৰ কৰিব। আজি আপোনাৰ ইতিবাচক শক্তি বহুগুণে বৃদ্ধি পাব, যাৰ ফলত আপোনালোকৰ আজি দিনটো সুকলমে পাৰ হোৱা দেখা পাব। আপোনাৰ অধিপতি বৃহস্পতিৰ শুভ প্ৰভাৱ দেখা পাব। আজি ভাগ্যৰ সহায় থাকিব আপোনাৰ। দূৰৰ পৰা সুখবৰ বা আমন্ত্ৰণ আদি পোৱাৰ সম্ভাৱনা আছে। আজি নতুন চিন্তা আৰু নতুন পৰিকল্পনা আৰম্ভ কৰাৰ বাবে শুভ দিন। কৰ্মক্ষেত্ৰত আগন্তুক সপ্তাহৰ উন্নতিৰ সম্ভাৱনা আজি কৰিব পাৰিব। ব্যৱসায়ত নতুন সুযোগ আহিব। উৎসৱৰ নামত খৰচ বৃদ্ধি পাব, কিন্তু নিয়ন্ত্ৰণত ৰাখিবলৈ যত্ন কৰিব। আজি আপোনালোকৰ প্ৰেম জীৱনত আনন্দ আৰু স্পষ্টতা থাকিব। অবিবাহিতসকলে বন্ধুত্বৰ মাজেৰে প্ৰেমৰ সংকেত পাব। বিবাহিত জীৱনত একেলগে সময় কটালে আজি সম্পৰ্ক দৃঢ় হ'ব। সংগীৰ সৈতে আজি হাঁহি ফূৰ্তি কৰিলে আজি আপোনালোকৰ দিনটো শুভ হ'ব। আজি আপোনালোকে অধিক দৌৰাদৌৰি কৰিলে ক্লান্ত অনুভৱ কৰিব। ঠাণ্ডা পানী আজি কমাই খাব। সন্ধিয়া অলপ বিশ্ৰাম ল'বলৈ যত্ন কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ সাৱধানতা হ'ব। আজি অত্যাধিক উত্তেজনাই আপোনালোকৰ ক্ষতি কৰিব, গতিকে নিজকে শান্ত কৰি ৰাখিবলৈ চেষ্টা কৰিব। গাড়ী চলোৱাৰ সময়ত সম্পূৰ্ণ সচেতন হৈ থাকিব আৰু অচিনাকি ব্যক্তিৰ সৈতে বেছি ঘনিষ্ঠ নকৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। হালধীয়া ৰং লৈ বিষ্ণু বা বৃহস্পতিক স্মৰণ কৰক। ইয়াৰ ফলত আপোনালোকৰ দিনটো আজি শুভ হ'ব। আৰু ওং গ্ৰাং গ্ৰিং গ্ৰোং চ বৃহস্পতিয়ে নমঃ 11 বাৰ জপ কৰিব। দুখীয়া শ্ৰেণীৰ আজি যদি কিবা দান কৰে তেনেহ'লে আজি শুভ ফল পাব। বৃহস্পতি শক্তিশালী হ'লে ভাগ্য আৰু জ্ঞান বৃদ্ধি পায়, গতিকে এনেদৰে আপোনালোকৰ দিনটো আজি শুভ কৰিবলৈ যত্ন কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 7। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আৰু লগতে কমেণ্ট ছেকশ্যনত আজি ইজনে সিজনক শুভেচ্ছা বাণী দিয়ক হোলীৰ। দেখিব আজিৰ দিনটো আৰু অধিক শুভ হৈ পৰিছে। ধন্যবাদ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতক জাতিকাসকলৰ আজি হোলীৰ দৰে ৰঙীন উৎসৱতো আপুনি
প্ৰথমে অলপ সংঘাত থাকিব পাৰে আপোনালোকৰ, কিন্তু অন্তৰত আনন্দ অনুভৱ কৰিব। আজি আপোনালোকে নিজৰ নিয়মানুৱৰ্তিতা বজাই ৰখাটো বেছি গুৰুত্বপূৰ্ণ হ'ব। আপোনাৰ অধিপতি শনি স্থিৰতা আৰু দায়িত্ববোধ বৃদ্ধি কৰিব। আজি ঘৰ বা পৰিয়ালৰ কোনো সদস্যৰ লগত আজি আলোচনা হোৱাৰ সম্ভাৱনা আছে। পুৰণি চিন্তা বা দুশ্চিন্তা মনলৈ আহিব পাৰে, কিন্তু ধৈৰ্য ৰাখিব। আজি ধৈৰ্যই আপোনাৰ ডাঙৰ শক্তি হ'ব। কৰ্মক্ষেত্ৰত আগন্তুক দিনৰ বাবে আপুনি আজি পৰিকল্পনা কৰিব পাৰে। আজি উৎসৱত খৰচ সীমিত কৰি ৰাখিবলৈ চেষ্টা কৰিব। প্ৰেমৰ সংগীৰ সৈতে আজি আপোনালোকৰ অধিক গভীৰ আলোচনা হ'ব পাৰে। অবিবাহিতসকলে কাৰোবাৰ পৰা দায়িত্বশীল প্ৰস্তাৱ পাব। সম্পৰ্কত বিশ্বাস আৰু ধৈৰ্য অধিক গুৰুত্বপূৰ্ণ হ'ব। আজি আপোনালোকৰ সংগীক সময় দিয়ক, ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্ক দৃঢ় হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ শাৰীৰিক কিছু যন্ত্ৰণা অনুভৱ হ'ব পাৰে, কিন্তু আপোনালোকে যদি এই ক্ষেত্ৰত সচেতন হয় তেনেহ'লে আপোনালোকৰ অতি সোনকালে সকাহ পাব। আজি আপোনালোকে বিশ্ৰাম লওক আৰু পানী অধিক পান কৰিবলৈ যত্ন কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ সাৱধানতা হ'ব। আজি গভীৰ মনোভাৱ এৰি আনন্দ কৰক। গাড়ী চলোৱাৰ সময়ত সম্পূৰ্ণ সাৱধান হৈ থাকিব। অচিনাকি খাদ্য এৰাই চলিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি আপোনালোকে ক'লা তেল বা ক'লা কাপোৰ দান কৰক, ইয়াৰ দ্বাৰা আজিৰ দিনটো শুভ হ'ব। আৰু ওং চন শনিশ্বৰাই নমঃ মন্ত্ৰটো 21 বাৰ জপ কৰিব। সন্ধিয়া সময়ত ঘৰৰ দক্ষিণ দিশত চাকি জ্বলালে আজি আপোনালোকৰ ভাগ্যোদয় দেখা যাব। শনি শক্তিশালী হৈ থাকিলে ধৈৰ্য আৰু সাফল্য বৃদ্ধি পায়, গতিকে শনি গ্ৰহ সদায় শক্তি বৃদ্ধি কৰিবলৈ হ'লে দুখীয়া শ্ৰেণীক আপোনালোকে কোনো কাৰণতে প্ৰতাৰিত নকৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আৰু কমেণ্ট ছেকশ্যনত সকলোকে আপোনালোকে আজি শুভেচ্ছা বাণী দিয়ক হোলীৰ। দেখিব দিনটো আপোনালোকৰ শুভ হ'ব। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতক জাতিকাসকলৰ আজি হোলীৰ ৰং আপোনাৰ সৃষ্টিশীলতা আৰু সামাজিক প্ৰভাৱ দুয়ো বৃদ্ধি কৰিব। আপুনি সঁচাকৈ আজি সকলোতকৈ বেলেগ অনুভৱ কৰিব। আপোনাৰ অধিপতি শনি আৰু সহপ্ৰভাৱ ৰাহুৰ আপোনাৰ চিন্তাধাৰাক গভীৰ কৰিব। নতুন ধাৰণা বা হঠাৎ সৃষ্টিশীলতা মনলৈ চিন্তা আহিব পাৰে। বন্ধুবৰ্গৰ সৈতে কোনো গুৰুত্বপূৰ্ণ আলোচনা হ'ব। আজি আপোনাৰ ভাৱনাই আপোনাৰ ভাগ্য গঢ়িব। আগন্তুক দিনৰ বাবে আজি আপুনি সুযোগ পাব আৰু সেইমতে আপুনি প্ৰজেক্টবোৰ আগবঢ়াই লৈ যাবলৈ চেষ্টাও কৰিব। ধন লাভৰ সম্ভাৱনা আছে, কিন্তু হঠাৎ বিনিয়োগ নকৰিব। আজি উৎসৱৰ নামত বেছি খৰচ নকৰিব, সীমিত ৰাখিব, নহ'লে আপোনালোকৰ ধনৰ সমস্যা হ'ব পাৰে। আজি প্ৰেম জীৱনত বন্ধুত্বৰ ভূমিকা বেছি থাকিব। অবিবাহিতসকলে বন্ধুৰ মাজৰে প্ৰেমৰ সংকেত পাব পাৰে। বিবাহিত জীৱনত অলপ দূৰত্ব অনুভৱ হ'ব পাৰে, কিন্তু সময় দিয়ক জীৱনসংগীক। দেখিব সুন্দৰ হৈ পৰিছে আপোনালোকৰ পৰিৱেশ। সংগীৰ সৈতে মুকলি মনেৰে আলোচনা কৰিবলৈ আজি যত্ন কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকে অলপ সচেতন হ'ব লাগিব, কাৰণ বেছি দৌৰাদৌৰি কৰিলে ক্লান্ত অনুভৱ হ'ব পাৰে। মানসিক চাপ এৰাই আনন্দ ফূৰ্তি কৰিবলৈ আজি যত্ন কৰক, ইয়াৰ দ্বাৰা আপোনালোকে আৰু অধিক শক্তি অনুভৱ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ সাৱধানতা হ'ব। আজি অধিক স্বাধীন মনোভাৱৰ বাবে আপুনি আঘাত পাব পাৰে আৰু গাড়ী চলোৱাৰ সময়ত সম্পূৰ্ণ সাৱধানতা বজাই ৰাখিব। অচিনাকি লোকৰ সৈতে নিজৰ ব্যক্তিগত তথ্য শ্বেয়াৰ নকৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি নীলা ফুল বা নীলা বস্তু দান কৰক, ইয়াৰ দ্বাৰা ভাগ্যোদয় হ'ব। আৰু আপোনালোকে শনি মন্দিৰত আজি আপোনালোকে অলপ প্ৰাৰ্থনা কৰিবলৈ যত্ন কৰিব। দুখীয়া শ্ৰেণীক যদি আপোনালোকে ফল দান কৰে আজি শুভ ফল পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বেগুনীয়া আৰু শুভ সংখ্যা হ'ব 7। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আৰু কমেণ্ট ছেকশ্যনত ইজনে সিজনক আপোনালোকে শুভেচ্ছা বাণী দিয়ক, ইয়াৰ দ্বাৰাও আজি আপোনালোকৰ দিনটো ভাল হ'ব। ধন্যবাদ। এতিয়া মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজি হোলীৰ ৰং আপোনাৰ হৃদয়ত গভীৰ অনুভূতি আৰু আধ্যাত্মিক শক্তি জাগ্ৰত কৰিব। আপোনাৰ আজি ধাৰণা শক্তি বৃদ্ধি পাব। আপোনাৰ অধিপতি বৃহস্পতি শুভ প্ৰভাৱ পেলাব আজি আপোনাৰ ওপৰত। চন্দ্ৰ আপোনাৰ অলপ আৱেগিক কৰি তুলিব পাৰে। ধ্যান, পূজা পাঠ বা ভক্তিমূলক কামত মন আগ্ৰহী হ'ব। আজি অন্তৰৰ আওতা শুনক, সেইটো আপোনাৰ পথ প্ৰদৰ্শক হ'ব। কৰ্মক্ষেত্ৰত আগন্তুক দিনৰ উন্নতিৰ সংকেত পোৱা গৈছে। ধনৰ লাভৰ যোগ আছে আজি, কিন্তু অলপ সাৱধানো থাকিব। উৎসৱত খৰচ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে, গতিকে নিয়ন্ত্ৰণত ৰাখিব। আজি প্ৰেম জীৱনত কোমলতা আৰু গভীৰতা থাকিব। অবিবাহিতসকলে কোনো আধ্যাত্মিক বা সংবেদনশীল ব্যক্তিৰ সৈতে চিনাকি হ'ব পাৰে। বিবাহিত জীৱনত সৰু ভুল বুজাবুজি এৰি ক্ষমা কৰক, ইয়াৰ ফলত আপোনালোকৰ সুন্দৰ হ'ব সম্পৰ্ক। আজি হৃদয়ৰ ৰং বেছি গুৰুত্বপূৰ্ণ হ'ব, গতিকে হৃদয়ৰ ইজনে সিজনে বুজিবলৈ চেষ্টা কৰক। আজি অধিক আৱেগিক হৈ আপোনালোকে মানসিক ক্লান্তি নানিব। অত্যাধিক মিঠাই খোৱাৰ পৰা আজি বিৰত থাকিব। সন্ধিয়া অলপ ধ্যান বা প্ৰাৰ্থনা কৰক, মন শান্ত হৈ থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ সাৱধানতা হ'ব। আজি আৱেগিকভাৱে কোনো ধৰণৰ সিদ্ধান্ত নল'ব। অচিনাকি লোকৰ লগত বেছি ঘনিষ্ঠ নহ'ব।
পানী বা ৰং খেলাৰ সময়ত স্বাস্থ্যৰ যত্ন ল'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। দুখীয়া শ্ৰেণীৰ সৈতে আজি আপোনালোকে হালধীয়া ফল দান কৰক, ইয়াৰ ফলত আপোনালোকৰ ভাগ্যোদয় হ'ব। আৰু ওং গ্ৰাং গ্ৰিং ৰৌ চ বৃহস্পতি নম 21 বাৰ জপ কৰিব। সন্ধিয়া সময়ত আপোনালোকে চাকি জ্বলাব পূব দিশত, ইয়াৰ ফলত আপোনালোকৰ ভাগ্যোদয় হোৱা দেখা পাব। বৃহস্পতি গ্ৰহ শক্তিশালী হৈ থাকিলে আপোনাৰ ভাগ্য, জ্ঞান আৰু শান্তি বৃদ্ধি পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আৰু কমেণ্ট ছেকশ্যনত ইজনে সিজনক আপোনালোকে শুভেচ্ছা বান্ধি দিয়ক, ইয়াৰ দ্বাৰা আপোনালোকৰ দিনটো আজি শুভ হ'ব। ধন্যবাদ। আজিৰ ৰাশি ফলিদান ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো বন্ধুবৰ্গ আৰু পৰিয়াললৈ আগবঢ়াই দিবলৈ নাপাহৰিব।